নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালো আজি লেটেষ্ট ভ্যাকেন্সি বিলাক ডিসকাস কৰিম ভিডিঅ'টো সম্পূৰ্ণ হেকলৈ চাব এক নম্বৰ ভ্যাকেন্সিটো আহিছে চাকৰি খবৰ অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা যুৱক যুৱতী কোম্পানীলৈ কাম কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে এটো কোম্পানী ভ্যাকেন্সি হয় ইয়াত মেডিসিন কোম্পানী আছে আৰু পোষ্ট বিলাক কি আছে পেকেজিং এসিস্ট্যান্ট স্ক্যানিং এসিস্ট্যান্ট আৰু সুপাৰভাইজাৰ এইকিটা বস্তুত আপোনালোকৰ থকা খোৱাৰ বিনামূলীয়া ব্যৱস্থা আছে আৰু আপোনালোকৰ প্ৰথম দিনৰ পৰা ইয়াতে ডিউটি কৰিব পাৰিব মানে প্ৰথম দিনা আহিয়ে ডকুমেন্ট সাবমিট কৰিয়ে আপোনালোকৰ ডিউটি কৰিব পাৰিব বেনিফিট ইয়াতে কি পাবো ইয়াতে দিয়া আছে চাই লব আৰু ইয়াতে কোনো এক্সাম ইন্টাৰভিউ দিব নালাগে আপোনালোকৰ মই কৈছোৱে প্ৰথম দিনা আহি কিনে ডকুমেন্ট সাবমিট কৰিব ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু আপোনালোকৰ যেটো লোকেশন হয় লোকেশনটো হ'ব গুৱাহাটী ডকুমেন্টস আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংক একাউন্ট আৰু ফটো লাগিব নিজৰ কন্টাক্ট নম্বৰ এটা দিয়া আছে 9707719225 এই নম্বৰটোত আপোনালোকে কল কৰিব আৰু কল কৰাৰ টাইমিংটো ৰাতিপুৱা 10টা বজাৰ পিছত কল কৰিব দুই নম্বৰ ভ্যাকেন্সিটো আছে অফিস অ্যাসিস্ট্যান্ট ৰিসেপশনিষ্ট টেলিফোন অপাৰেটৰ একাউন্টেন্ট সেলস আৰু মাৰ্কেটিংৰ কাৰণে কোৱালিফিকেশন 12 পাস এণ্ড এবভ ইয়াতে WhatsApp নম্বৰ আৰু মেইল আইডি দিয়া আছে ইয়াত যোগাযোগ কৰিব ইয়াত যদি এপ্লাই কৰিব বিচাৰে কোনোবাই তিনি নম্বৰটো ডিলাৰখনৰ পৰা আহিছে সেলস ম্যানেজাৰ সেলস টিম লিডাৰ সেলস কনসালটেন্ট শোৰুম হোস্টেজ আৰু টেলিকলাৰ লোকেশন হ'ব গুৱাহাটী খানাপাৰা এণ্ড ডিব্ৰুগড় তিনটা লোকেশন আছে ফ্ৰেছাৰ্স এণ্ড এক্সপেৰিয়েন্স কেন এপ্লাই যিসকল ফ্ৰেছাৰ যাৰ এক্সপেৰিয়েন্স নাই তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰে মেইল আইডি দি আছে ইয়াতে বায়োডাটাখন সেন্ড কৰি দিব আপোনালোকক শৰ্টলিষ্ট কৰিলে নিশ্চয় মাতিব ইন্টাৰভিউৰ কাৰণে পিছৰ ভ্যাকেন্সিটো এখন স্কুলৰ পৰা আহিছে সিনিয়ৰ সেকেন্ডাৰী স্কুল তেজপুৰ ইয়াত আপোনালোকৰ এমএ ইকোনমিক্স প্ৰিফাৰেবলি বিএড কৰা ক্যান্ডিডেট সকল এপ্লাই কৰিব পাৰে আৰু লগতে ট্ৰেইনড এণ্ড এক্সপেৰিয়েন্স টিচাৰ্স ফৰ দা পোষ্ট অফ ইকোনমিক্স ইন আৱাৰ স্কুল ইয়াৰ আপোনালোকৰ এপ্লাই কৰাৰ সময়টো 12 নৱেম্বৰৰ পৰা 16 নৱেম্বৰৰ ভিতৰত আপোনালোকে বায়োডাটা পঠিয়াব বা কন্টাক্ট কৰিব নম্বৰটোত আৰু যাক শৰ্টলিষ্ট কৰিব তেওঁলোকক ইন্টাৰভিউৰ কাৰণে মাতিব 4 নম্বৰটো শপিং মলৰ পৰা আহিছে গুৱাহাটী পোষ্ট আছে মেনেজাৰ বিটেক কৰা হ'ব লাগিব আৰু লগতে 5 বছৰ এক্সপেৰিয়েন্স লাগিব ইয়াত কোনোবা এপ্লাই কৰিলে ইয়াতে কেটামান পইণ্ট দি আছে এই পইণ্ট বিলাক পঢ়ি চাব আৰু আপোনালোকৰ যিখন বায়োডাটা আছে এই নম্বৰটোত সেন্ড কৰি দিব WhatsApp নম্বৰ হয় এইটো সেন্ড কৰি দিব 5 নম্বৰ ভ্যাকেন্সিটো কম্পিউটাৰ অপাৰেটৰ মেল ফিমেলৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰাৰ লগতে এমএছ ৱৰ্ড জানিব লাগিব কল কৰা নম্বৰ দি আছে ইয়াতে যোগাযোগ কৰিব 6 নম্বৰ ভ্যাকেন্সি আছে এটা ওয়েস্টাৰ্ণ সাৰ্জিকো গুৱাহাটী পোষ্ট আছে হেল্পাৰৰ কাৰণে ফিমেল দুটা ভ্যাকেন্সি আছে ইয়াৰে লোকেশন হ'ব গুৱাহাটী পানবজাৰ কন্টাক্ট নম্বৰ দি আছে এই নম্বৰটো যোগাযোগ কৰিব পিছৰ ভ্যাকেন্সিটো টি কোম্পানীৰ পৰা আছে শোৰুম বিলিং সেলস গাৰ্ল আৰু মাৰ্কেটিং পাৰসন কোৱালিফিকেশন গ্ৰেজুৱেচন স্যালাৰি নেগোশিয়েবল হ'ব কন্টাক্ট নম্বৰ এটা দি আছে ইয়াতে যোগাযোগ কৰি লব 8 নম্বৰ ভ্যাকেন্সিটো ষ্টাইল বজাৰ শপিং মল হয় এটো পোষ্ট আছে সেলস এক্সিকিউটিভ আৰু সিকিউৰিটি গাৰ্ড কোৱালিফিকেশন 10-12 পাস কৰিলে এপ্লাই কৰিব পাৰে আৰু যেটো স্যালাৰি হেতু আপোনালোকক জনাই দিয়া হ'ব কল কৰিলে লোকেশন হ'ব গুৱাহাটী আৰু ইয়াতে আৰ্জেন্ট জয়নিং হ'ব প্ৰথম দিনা আপোনালোকৰ ইয়াতো জয়নিং হৈ যাব জেন্ডাৰ ইয়াতে মেল ফিমেল এপ্লাই কৰিব পাৰে এপ্লাই নম্বৰ দিয়া আছে ইয়াতে দুটা WhatsApp আছে এই নম্বৰ দুটা আপোনালোকে ইয়াতে WhatsApp কৰিব বা কল কৰিব কল যদি ৰিসিভ নকৰে আপোনালোকে WhatsAppত মেছেজ দিব এটো আছিল হেকৰ ভ্যাকেন্সি সো ভিডিওটো ভাল পালে লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ